অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা কেতিয়া লাভ কৰিব, আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ নাম সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল আৰু এইবাৰ, আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, বা আপোনালোকৰ নামটো এতিয়াও সম্পূৰ্ণ ভেৰিফাই হৈছে নে হোৱা নাই, কেনেকৈ চেক কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, বা আবেদন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে আৰু আপোনালোকৰ লিষ্টত নাম আহি গৈছে। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি জমা কৰিছে। এতিয়া আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই, বা আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব জানি লওক। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, বা এপ্লিকেশ্যন ফৰ্মটো জমা কৰিছে, এতিয়া সেইসকলৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, তেনেহ'লে কিন্তু এতিয়ালৈকে আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হোৱা নাই। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে, বা আবেদন কৰাৰ কাৰণে ফৰ্মটো জমা কৰিলে, এতিয়া কিন্তু বৰ্তমান সেইসকলে ভেৰিফিকেশ্যনৰ কাম হৈ আছে। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো পাইছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ একো লাভ নাই, আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। তাত ফৰ্মত 5টা গাইডলাইন দিয়া হৈছিল। ফাৰ্ষ্ট কিন্তু দিয়া হ'ব বিধৱা মহিলাসকল। এইবাৰ কিন্তু বহুতেই মানুহে ফৰ্ম পাইছে, কিন্তু সকলোকে অৰুণোদয় আঁচনি নিদিব। আপোনালোকে খালি ফৰ্মটো জমা কৰিছে। এতিয়া কিন্তু যিসকলে ফৰ্মটো জমা কৰিছে, এতিয়া বৰ্তমান সেইসকলৰ নাম ভেৰিফিকেশ্যন কৰি আছে, বা ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু আৰু ভেৰিফিকেশ্যন হৈ আছে। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো জমা কৰিছে। এতিয়া আপোনাৰ গাঁৱৰ কমিটিয়ে আৰু এবাৰ আপোনাৰ ফৰ্মৰ চিৰিয়েল নম্বৰটো বা আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু এতিয়াও 10 তাৰিখ অহা নাই, আপোনালোকে 10 তাৰিখ আহিলে চেক কৰিব যে আপোনালোকৰ অৰুণোদয় আঁচনি যদি হৈছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমাই যাব। আৰু যদি আপোনাৰ একাউণ্টত পইচা নোসোমায়, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হোৱা নাই। আৰু কথা হ'ল, যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া সেইসকলে এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাব নে নাপায়। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা এই মাহতো লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইগুলোৰ নাম কৰ্তন কৰা নহ'ব, বা কৰ্তন কিন্তু নহ'ব পাৰে। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাই থাকিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে, সকলোৱে কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব।